আপোনালোক সকলোকে স্বাগতম জনাই আজি অকণমানি এটা মিনি ভ্লগ আপোনালোকলৈ আগবঢ়াম বুলি ভাবিলোঁ। এয়া চাওকচোন, এনেই কথাতে নকয় নহয় বোলে চাৰিঠেঙীয়া দাঙি ধৰিবা দুঠেঙীয়া গৰু মাৰি দিবা। কথাটো একেবাৰে শুদ্ধ কথা। দেখিছেনে কেনেকৈ চাব দেই, মাটি বিলত এই দুজনীটো দেখিছে কেনেকৈ পোৱালিটো দৌৰি আহিছে। মাক নোহোৱাৰ পিছৰ পৰা যে ইহঁতকেইটাই ময়ে যে তাহাঁতৰ মাকৰ নিচিনা সিহঁতি সম্পূৰ্ণৰূপে গম পোৱা গ'ল। আৰু মই যদি অকণমান যদি মোক নেদেখে সিহঁতি ভিতৰত সোমাই বিচাৰি ফুৰে। তাৰপাছত মই যেতিয়া দৰ্জাখন মাৰি উলিয়াই দিলোঁ তাৰপাছত তাহাঁতি অকলে অকলে গৈ পেলাই ফুৰি আছিলে। আৰু ইমান উৎপাত চাবচোন, এই ক'লা মতা পোৱালিটো বহুত কচুগুটি হৈছে আৰু সেই বগা পোৱালিটো মাইকী আছিলে আৰু তাইহে মানে বৰ ঠাণ্ডা আৰু ই উৎপাত কৰি থাকে, খাবলৈ নিদিয়ে। চাব দেই, ইমান দিগদাৰি দিয়ে তাইক খুৱাব খুজিলে। চাব দেই ঠেলি ঠেলি এয়া দিগদাৰিটো আঁতৰাই দিয়ে তাৰমানে। গতিকে মই অকণমানি এয়া চাওক ইমান কচুগুটি হৈছে নহয়। মৰমো বুজি পায় জীৱ জন্তু, সেইটো কাৰণে কয় যে চাৰিঠেঙীয়াত দাঙি ধৰিবা দুঠেঙীয়াক গৰু মাৰি দিবা। দুঠেঙীয়াক উপকাৰ কৰিবলৈ গ'লে ভাল দৃষ্টিয়ে চালে বিপদত পৰাটো কিন্তু খাটা। এইদৰে যদি চিনি পালেহেঁতেন দুঠেঙীয়াসকলে বহুত ভালেই আছে। চব ঠেলি ঠেলি দিছে। গতিকে তাইক আকৌ কোচত লৈ পেলাই মই থিয় কৰাই লৈ পেলাই অকণমান খুৱাব লাগিব, ইমানেই কচুগুটি হৈছে। যা অকণমান তাক খাবলৈ দে। বহুত বেছি পাতলাও বগা পোৱালিজনী, তাইক ভাবিছিলোঁ মাকজনী নোহোৱা হৈ গ'ল। গতিকে মেলি অকল সি তাক খাবলৈ লাগে। ভাবিছিলোঁ মাইকী পোৱালি তাইক অকণমান ডাঙৰ কৰিম ভালকৈ, মাকৰ চিনটো থাকি যাব। কিন্তু তাই বহুত বেছি দুৰ্বল, খাবলৈ ইচ্ছাও নকৰে। তাইৰ কিবা গাটো বেয়া হৈ থাকে আৰু ইও উৎপাত কৰে। গতিকে ঠাণ্ডা দিনকেইটাত তাই যেনেকৈ বহুত ঠাণ্ডাও পালে, গতিকে তাইৰ এনেকুৱা অৱস্থা হৈ গৈছে। এতিয়া মই তাইক দাঙি ল'ব লাগিব, ইটোৱে ঢুকি নোপোৱাকৈ ওপৰত তুলি লৈ খুৱাব লাগিব। তেতিয়া অকণমান খাব, কিন্তু বেছি নাখায়। তাৰপিছতে আঁতৰি গ'ল। সি উৎপাত কৰাত থাকিব নোৱাৰে, অকণমান আঁতৰিয়ে গৈছে। যিমানকণ পাৰোঁ সিহঁতকে যত্ন কৰিছোঁ। আজি বিশেষকৈ বেলেগ ভিডিঅ' মই বনোৱাও নাই, ৰন্ধা বঢ়া ভিতৰৰ কামত যিহেতু লগাও নাই বা বাহিৰে কাম কৰি আছোঁ। গতিকে বাহিৰৰ কামকে অকণমান আপোনালোকক দেখালোঁ। মই এইবিলাকৰ ব্যস্ততাসমূহকে অকণমান আপোনালোকলৈ আগবঢ়ালোঁ। ব্যস্ততাও আৰু মৰম চেনেহো জীৱ জন্তু কেনেকৈ বুজি পায়, নহয়নে? যা যা বহুত উৎপাত হৈছে, ইয়াৰ বহুত উৎপাত হৈছে। এইটো নিচিনাকৈ যদি সিটো উৎপাত কৰি থাকিলেহেঁতেন মনটো ভাল লাগিলেহেঁতেন, কিন্তু সিটোৱে আকৌ খাবলৈ মন নকৰে। আৰু যিকণ চাবচোন কি যে উৎপাত, মানে একো থ'বই নোৱাৰি। তাৰপাছতে ইয়াক অকণমান কোচত লৈ অকণমান লৈছিলোঁ, পিছে সি খাবলৈ মনেই নকৰিলে। যেতিয়া তাৰ মন যাব তেতিয়া অকণমান খায়, নহ'লে আৰু নাখায়। সেইকাৰণে বহুত বেছি পাতল আৰু লুটি খাই পৰি যায় কেতিয়াবা। ভিতৰত আকৌ এনেকৈ কেঁচা বুট তিয়াই থৈ পেলাই এনেকৈ অকণমান দিলোঁ, সেয়াও খাবলৈ মন নকৰিলে, নাখালেই। বুটকেইটা খাই থাকিলেও সিহঁতি ভাল পালেহেঁতেন। সেইটোৱে কিন্তু একদম কলৰ বাকলি খাই আছে পূৰা। নাই মন নাই। যেনেকৈ পাৰোঁ আৰু যত্ন কৰিছোঁ। ভগৱানে দেখিছে যে মাক নাইকিয়া পোৱালি মই কষ্ট দিয়া নাই, অন্ততঃ যিমানকণ পাৰোঁ সাধ্য অনুসাৰে যত্ন কৰিছোঁ, যি পাৰোঁ দিছোঁ আৰু। গতিকে তাৰপিছত এতিয়া ঘাঁহবোৰ খাবলৈ শিকিছে অকণমান, কিন্তু বৰষুণ দিয়া নাই আমাৰ ইয়াত, সেইবাবে ঘাঁহবোৰ গজা নাই। কিন্তু অকণ ঘাঁহ খাবলৈ চেষ্টা কৰিছে আৰু নতুন ঘাঁহবোৰ গজিলে অকণমান শান্তি পাম আৰু তাহাঁতৰ পেট ভৰিব। গতিকে আৰু এইজনলৈ এজনে কি অৱস্থা কৰিলে, নিজকে সেন্দুৰৰ পেকেট ফালি নিজৰ গাত সানি বেয়া কৰিলে এইজনৰ অৱস্থা। এইবোৰৰ লগতে লাগি ভাগি দিনটো আছোঁ। গতিকে আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগিলে প্লিজ জনাবলৈ নাপাহৰিব। ধন্যবাদ।